নিউজ স্কেন ধেমাজিৰ চিচিবৰ গাঁৱত বাছ দুৰ্ঘটনাত পতিত হৈছে। দুৰ্ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰিছে 40 জন যাত্ৰীৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত আহিছিল এই যাত্ৰীসকল। বাছখনত থকা কেইগৰাকীমান যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। পথৰ দাঁতিত থকা গাৰ্ড পোষ্ট ভাঙি নৰ্দমাত সোমাল বাছখন। দুৰ্ঘটনাত পথৰ কাষত থকা 3খন দোকানৰ ক্ষতিসাধন হৈছে। ধেমাজিৰ চিচিবৰ গাঁৱত বাছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰ আমি জনাইছো। দুৰ্ঘটনাত কথম্পি প্ৰাণ ৰক্ষা পৰিছে 40 জন যাত্ৰীৰ। শংকৰ সংঘৰ অধিৱেশনলৈ আহিছিল এই যাত্ৰীসকল। বাছখনত থকা কেইগৰাকীমান যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে। পথৰ দাঁতিত থকা গাৰ্ড পোষ্ট ভাঙি নৰ্দমাত সোমাইছেগৈ বাছখন। এই দুৰ্ঘটনাত পথৰ কাষত থকা 3খন দোকানৰো ক্ষতিসাধন হৈছে। আজি ত্ৰিপুৰালৈ আহিব প্ৰধানমন্ত্ৰী মোদী। ত্ৰিপুৰাত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিব মোদীয়ে আৰু ত্ৰিপুৰাত 2খনকৈ জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। এখন আছে আম্বাসাত আৰু আনখন আছে গোমতিত। আমাৰ ডেপুটি এডিটৰ নিলয় ভট্টাচাৰ্য বৰ্তমান লাইভত আছে। আমি তেওঁৰ কাষলৈ যাম আৰু তেওঁৰ জৰিয়তে এই মুহূৰ্তৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে বুজ ল'ম। বহুসংখ্যক লোক তেওঁৰ কাষত আছে আৰু সেই লোকসকলৰ মনৰ ভাৱ কি, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তেওঁলোকে কি অভিমত প্ৰকাশ কৰে, সেইখিনিও আমি বুজ ল'ম। কিন্তু এয়া খবৰ আমি জনাই আছোঁ ত্ৰিপুৰাৰ। আজি ত্ৰিপুৰালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী। ইতিমধ্যে বহুকেইগৰাকী হাই প্ৰফাইল নেতাই তাত প্ৰচাৰ চলাই গৈছে। নিলয় ভট্টাচাৰ্য আছে লাইভত। নিলয়, আপুনি কোনখন সভাত বৰ্তমান আছে আৰু প্ৰধানমন্ত্ৰী মোদী কিমান সময়ত তাত আহি উপস্থিত হ'ব? প্ৰাঞ্জল, মই বৰ্তমান খোলাইত আছো। খোলাই সমষ্টি আম্বাসাৰ খোলাই সমষ্টিত আছো আৰু ইয়াৰ কিছুক্ষণৰ পিছতে প্ৰধানমন্ত্ৰী আজি প্ৰথমখন নিৰ্বাচনী সভাত সম্বোধন কৰিব। আৰু মোৰ সৈতে দেখিছে মহিলাসকল আছে। বৰ্তমান 30 ডিগ্ৰী তাপমাত্ৰাত সকলো বহি আছে আৰু এই বিজেপিৰ প্লেকাৰ্ডখন পাৰ্টিৰ প্ৰতি অনুগত্য থকা সেই এটা চিহ্ন লগতে রোডৰ পরাও বসাইছে। দিদি কতক্ষণ ধরে এখানে বসছেন আর কি আশা করেন যে কি বলবেন, আপনাদের হকে কি বলবেন প্রধানমন্ত্রী? বলবে ভালো কিছুই বলবে। আর আমি আধা ঘন্টা হয়েছে এখানে বসে আছি আর আমরা আশা করি 16 তারিখ ইলেকশনে যেন আমরা বিজেপিকে বিপুল ভোটে জয়ী করতে পারি, এই আশাটাই এখানে রাখছি। একটা কথা আপনাকে জিজ্ঞেস করি যে এই যে সমষ্টি, এটা জনজাতীয় সমষ্টি, জনজাতীয় জনসংরক্ষিত সমষ্টি। এখানে কিন্তু জনজাতি মহিলা আমি একটু কম দেখছি, বাঙালি মহিলা বেশি দেখছি। তো এই যে টিপরা মথা এখানে প্রার্থী দিয়েছে, তো ত্রিপুরা মথার সমর্থন কি জনজাতিরা করছেন না? এখানে করছেন, তাদের মতো করে ওনারা সমর্থন করছেন। তবে বাঙালি এবং জনজাতি ইকুয়াল ভাবে চলছে, বিজেপিতে ইকুয়ালি চলছে। এটা কথা প্ৰাঞ্জল, মই এটা কথা এইখিনি ক'ব বিচাৰিম যে আপুনি দেখিছে দূৰ দূৰলৈকে সকলো মহিলা ইয়ালৈ আহিছে, হাতত বিজেপি প্লেকাৰ্ড লৈ আহিছে। আৰু এই সমষ্টিৰ কথা যদি কওঁ, খোলাই সমষ্টিত বিজেপিৰ বৰ্তমান বিধায়কগৰাকীক টিকেট প্ৰদান কৰা নাই। আৰু এবাৰ এটা এক্সপেৰিমেণ্ট কৰিছে, নতুন এগৰাকী প্ৰাৰ্থীক দিছে, সুমিত্ৰা দেৱবৰ্মনক এটা প্ৰাৰ্থিত্ব দিয়া হৈছে। আৰু এই ধলাই যদি কথা কওঁ, ধলাইত 6টা সমষ্টি, এই 6টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে কিন্তু জনজাতিৰ বাবে সংৰক্ষিত। এখন আসন SCৰ কাৰণে সংৰক্ষিত আৰু এখন সাধাৰণ ওপেন ক্যাটেগরিত আছে। আৰু 2018ত বিজেপিয়ে কিন্তু একেবাৰে গোটেই 6খন আসনে ইয়াত নিজৰ দখললৈ আনিবলৈ সফল হৈছিল। কিন্তু এইবাৰ কোৱা হৈছে যে যুঁজটো অকমান মূৰ মৰা যুঁজ। আৰু বিজেপিৰ বাবে কৈছে যে বাট এইবাৰ 2018ৰ নিচিনাকৈ একেবাৰে নিষ্কণ্ঠক হ'ব নোৱাৰে, কাৰণ প্ৰত্যাহ্বান আছে বিজেপিৰ বাবে। আৰু আপুনি দেখিছে যে ইয়াত আপোনাৰ বহুত মহিলা, মই আপোনাক কেইগৰাকীমান ইয়াত ট্ৰাইবেল মহিলাৰ ওচৰলৈ বা জনজাতীয় মহিলাৰ ওচৰলৈ যাব বিচাৰিম। তেখেতসকল ইয়াত আছে। দিদি, আপনারা এখানে জনজাতীয় কি লেখেন উপাধি? দাঁড়াবেন। আচ্ছা, ট্রাইবালদের বা জনজাতিদের এবার অনেক আশা আছে
ত্রিপুরা মথা একটি দল, সে দল বেরিয়ে এসছে জনজাতির জন্য, আপনাদের রাজা বেরিয়ে এসছে জনজাতির জন্য। বিজেপি এবার ট্রাইবেলদের যে জনজাতির জন্য অনেক কিছু করছে, একটা জনজাতীয় ইউনিভার্সিটি দিচ্ছে, ককবরক ভাষা এবার অনেক পরীক্ষাতে ইনক্লুড করা হচ্ছে। কি চান যে বিজেপি ট্রাইবেলদের জন্য অনেক কিছু করেছে? না, বিজেপি বুঝছি, কিন্তু দলটাই ট্রাইবেলদের জন্য জনজাতির জন্য অনেক করেছে। কি করেছে, কি মনে হয় যে জনজাতির জন্য কি মনে করেছে? আমি তো অতটা জানি মানে জানি তো বিজেপিকে কেন ভোট দেবেন? বিজেপিকে মোদীকে কেন ভোট দেবেন? মোদীকে ভালো পাই। মোদীকে ভালো পায়। আৰু এগৰাকী আছে মোৰ সৈতে, একটা কইলে দাঁড়াও, আপনার नाम? सस्तेरू रिया। रियांग, आप ये जो है, ये आपका जो कॉन्स्टिट्यूएंसी है ये एसटी रिजर्व है, राइट? सो यहाँ पे बीजेपी चाह रहा है कि दोबारा यहाँ बीजेपी जीत के आए। त्रिपुरा मथा इस बार कह रहा है कि जितने भी ट्राइबल्स है वो त्रिपुरा मथा को साथ दे। आपको क्या लगता है, एक रियांग को, आप जैसे रियांग औरत को, महिला को, जो ट्राइबल भी है, जो फॉरवर्ड भी है, एडुकेटेड भी है, किसके साथ जाना चाहिए, कहाँ जाना चाहिए? मैं जाना चाहती हूँ, मैं बीजेपी के साथ ही जाना चाहती हूँ। किस लिए बीजेपी के साथ, किस लिए? क्योंकि वो अभी तक अच्छा ही कर रही है लोगों के साथ और स्टूडेंट के साथ भी है। आप स्टूडेंट हो, किस में पढ़ते हो, कहाँ पढ़ते हो? मैं कमलपुर गवर्नमेंट कॉलेज में पढ़ती हूँ और 5th सेम में हूँ। इस बार लड़कियों के लिए बहुत कुछ वादा किया है प्रधानमंत्री मोदी ने और यहाँ की बीजेपी सरकार, क्या क्या किया है? लड़कियों के लिए मैनिफेस्टो में लड़कियों के लिए बहुत कुछ बोला है, देंगे इस बार जीत के आने से। जानते हैं आप क्या क्या देंगे? मुझे नहीं पता। लड़कियों के लिए स्कूटर देंगे, लड़कियों के लिए स्कूटी देंगे, पैसा दिया जाएगा, ये सब आपको पता है? हाँ पता है, लेकिन अभी तक स्कूटी नहीं मिली। প্ৰাঞ্জল, আপুনি দেখিছে যে এখেত হ'ল ৰিয়াং, ইয়াত ৰিয়াং জনজাতীয় লোক আছে, ইয়াত চাকমা জনজাতীয় লোক আছে, ইয়াত দেৱ বৰ্ম জনজাতীয় লোকসকল আছে, আৰু তেখেতসকলৰ আভূষণ, যি ৰূপেৰে বনোৱা আভূষণ, এই আভূষণে আচলতে তেখেতসকলৰ পৰিচয়। আৰু এই আভূষণত যদি মই দেখুৱাওঁ, পকड़ सकता हूँ, दीजिए हाथ में दीजिए। এই আভূষণত দেখুৱাইছো, এইবোৰ চাওক 25 পইচা, এইবোৰ ৰূপৰ 25 পইচা। সেই ৰূপৰ 25 পইচাৰে এনেকুৱাকে ডিঙিত মালা বান্ধি বনাই তেখেতসকলে পৰিধান কৰে, আৰু এই আভূষণেই হ'ল আচলতে ইয়াৰ যি জনজাতীয় লোক আছে তেখেতসকলৰ পৰিচয়। এটা কথা মই কওঁ যে এইবাৰ গোটেই ত্ৰিপুৰাৰ নিৰ্বাচনত জনজাতীয় ভোট সকলো দলৰ বাবেই খুব প্ৰয়োজনীয় হৈ পৰিছে। আৰু এই ত্ৰিপুৰাৰ এইবাৰ নিৰ্বাচনটো বেছিকৈ আকৰ্ষণীয় এইবাবেই হৈছে যে ইয়াত আপোনাৰ এইবাৰ ত্ৰিপুৰা মথাৰ উত্থান, ৰজা প্ৰদ্যুৎ বিক্ৰমৰ দল ত্ৰিপুৰা মথা এইবাৰ কিন্তু গোটেই যুঁজটো ত্ৰিকোণীয় কৰি দিছে। কাৰণ এফালে বিজেপি আছে, আকৌ শাসনাধিষ্ঠ হ'বলৈ তেখেতসকলে কোনো ত্ৰুটি বাকী ৰখা নাই। আনফালে কংগ্ৰেছ আৰু CPIM যৌথভাৱে এইবাৰ নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হৈছে। এসময় চিৰবৈৰ, এসময়ত এজনে আনজনক দেখিব নোৱাৰা কংগ্ৰেছ আৰু CPIM, বামৰ দল আৰু কংগ্ৰেছ দল একলগে হৈছে। আৰু আনফালে ত্ৰিপুৰা মথাই 2021 ইয়াত যি অট'নমাছ কাউন্সিল বা পৰিষদৰ নিৰ্বাচনত কিন্তু খুব ভাল ফলাফল দেখুৱাইছিল। আৰু ত্ৰিপুৰাত 20খনকৈ আসন কিন্তু জনজাতীয় আসন, ST ৰিজাৰ্ভড আসন। আৰু এইবাৰ ত্ৰিপুৰা মথাৰ দাবী কৰিছে যে এই 20খন আসনত ত্ৰিপুৰা মথাই কেৱল অকল যুঁজাই নহয়, এই গোটেইকেইখন আসনত খুব ভাল ফলাফল দেখুৱাব। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে কিন্তু ত্ৰিপুৰা মথা নিৰ্বাচনৰ যিদিনাখন ফলাফল ঘোষণা হ'ব সেইদিনাখন কিন্তু এটা ডাঙৰ ফেক্টৰ হ'ব পাৰে। আৰু সেই গতিকেই আজি আপোনাৰ ইয়াত মোদীৰ যি ৰেলী, এই ৰেলী খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত উদয়পুৰত ৰেলী, সেইখনো খুব গুৰুত্বপূৰ্ণ। দুটাই কিন্তু এই জনজাতীয় অঞ্চলত মোদী ডাঙৰীয়াই ভাষণ দিব। বিজেপিৰ মেনিফেষ্টোখন যদি চাই, মেনিফেষ্টোত কিন্তু এইবাৰ ত্ৰিপুৰাত ট্ৰাইবেল ইউনিভাৰ্চিটি, ত্ৰিপুৰাত CBSE, ICSE আৰু যিবোৰ কম্পিটিটিভ এক্সাম, সেই পৰীক্ষাবোৰত কিন্তু এইবাৰ ককবৰক ভাষাক অন্তৰ্ভুক্ত কৰাৰ কথা কোৱা হৈছে। লগতে মহিলাসকলৰ উত্থানৰ বাবে বহু স্কিম দিয়াৰ কথা হৈছে, বহুত স্কিমৰ ঘোষণা কৰিছে বিজেপিয়ে এইবাৰ বিচাৰিছে যে এককভাৱে
এই যি জনজাতীয় সিটসমূহ আছে এই সিটসমূহ বিজেপিৰ দখলত থাকে যদিও বিজেপি আৰু ইণ্ডিজিনিয়াছ পিপল ফ্ৰণ্ট অফ ত্ৰিপুৰা IPFT যৌথভাৱে নিৰ্বাচন খেলিব IPFT মাত্ৰ 5খন আসন দিয়া হৈছে আৰু 55 আসনত বিজেপি এককভাৱে যুঁজত অৱতীৰ্ণ হৈছে প্ৰাঞ্জল নিশ্চয় নীৰৱ ভট্টাচাৰ্য আৰু এয়া হ'ল পুংখানুপুংখ বিশ্লেষণ এই মুহূৰ্তৰ আপুনি সকলো খবৰো জনালে লগতে বিশ্লেষণো কৰিলে আৰু যিসকল তাত উপস্থিত লোক এই জনসভাত তেওঁলোকৰ মনৰ ভাবো শুনালে এয়া হৈছে ত্ৰিপুৰাৰ আমবাছাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময়ৰ পাছতে আহি উপস্থিত হ'ব মুঠতে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা হৈছে সৰ্বশক্তি প্ৰয়োগ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে যাতে আকৌ এবাৰ শাসনৰ গাদীলৈ আহিব পাৰে কিন্তু তাৰ বিপৰীতে আন কি শক্তি আছে ত্ৰিপুৰা মথাৰ কথা কোৱা হৈছে কংগ্ৰেছ CPIMৰ কথা কোৱা হৈছে সেইখিনি আমাৰ ডেপুটি এডিটৰগৰাকী আপোনালোকৰ সন্মুখত দাঙি ধৰিলে নিলয় এই মুহূৰ্তত ধন্যবাদ কিন্তু পৰৱৰ্তী সময়ত আমি পুনৰ যাম আপোনাৰ কাষলৈ আৰু বাতৰিৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল বাণিজ্যিক বিৰতিৰ ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আপুনি চাই আছে নিউজ স্কেন কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব দিল্লী মুম্বাই এক্সপ্ৰেছৱে দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ 246 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ বাবে ব্যয় হৈছে 12,150 কোটিৰো অধিক টকা দিল্লী মুম্বাই এক্সপ্ৰেছৱে ভাৰতৰ আটাইতকৈ দীৰ্ঘতম এক্সপ্ৰেছৱে দিল্লী আৰু মুম্বাইৰ মাজৰ দূৰত্ব 1424 কিলোমিটাৰৰ পৰা 1242 কিলোমিটাৰলৈ হ্ৰাস হ'ব তেনেদৰে দিল্লীৰ পৰা জয়পুৰলৈ যাত্ৰাৰ সময় 5 ঘণ্টাৰ পৰা প্ৰায় 3.5 ঘণ্টালৈ হ্ৰাস হ'ব এই এক্সপ্ৰেছৱে দিল্লী হাৰিয়ানা ৰাজস্থান মধ্যপ্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ 6খন ৰাজ্যৰ মাজেৰে পাৰ হৈ কোটা ইন্দোৰ জয়পুৰ ভোপাল বদোদৰা আৰু সুৰাটৰ দৰে ডাঙৰ চহৰক সংযোগ কৰিব দিল্লী মুম্বাই এক্সপ্ৰেছৱে দেশৰ অৰ্থনৈতিক পৰিৱৰ্তনত এক বৃহৎ অৰিহণা যোগাব এবাৰ অংকুৰ চুৰানা অপহৰণ কাণ্ডৰ নতুন খবৰ অংকুৰে প্ৰবাল কলিতাৰ পৰা ধাৰে লৈছিল বহু পৰিমাণৰ ধন দীৰ্ঘদিন ধৰি প্ৰবাল কলিতাক উভতাই দিয়া নাছিল সেই ধন উভতাই নিদিয়াৰ বাবে অংকুৰক অপহৰণ আৰক্ষীৰ আগত এই স্বীকাৰোক্তি দিছে প্ৰবাল কলিতাই কালি আত্মসমৰ্পণৰ পূৰ্বে প্ৰবাল কলিতাই এটা ভিডিঅ' কৰিছিল সেই ভিডিঅ'তে তেওঁ কৈছিল যে ইয়াৰ আঁৰত বহু তথ্য আছে সেই সকলো তথ্য তেওঁ সদৰি কৰিব যেহেতু তেওঁ স্পষ্টভাৱে কৈছিল যে তথ্য প্ৰমাণ তেওঁৰ সৈতে আছে আৰক্ষীৰ আগত সেই তথ্য প্ৰমাণ তেওঁ দাঙি ধৰিব কিয় এই ঘটনাৰ সূত্ৰপাত হ'বলৈ পালে তেওঁলোকে যেনেধৰণে ভাবিছিল তাতকৈ অধিক বেছি হৈ গ'ল কিন্তু তেওঁলোকৰ আশা আছিল তেওঁলোকে কোৱা মতে যে অংকুৰ চুৰানাক তেওঁলোকে নিজৰ লগত ৰাখি যিখিনি ধন অংকুৰ চুৰানাই প্ৰবাল কলিতাৰ পৰা লৈছিল সেইখিনি ধন উভতাই পাব পাৰিব এয়া হৈছে প্ৰবাল কলিতাৰ স্বীকাৰোক্তি অংকুৰ নামৰ সেই যুৱকজনে প্ৰবাল কলিতাৰ পৰা বহু পৰিমাণৰ ধন ধাৰে লোৱা বুলি প্ৰবাল কলিতাই আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিছে দীৰ্ঘদিন ধৰি প্ৰবাল কলিতাক উভতাই দিয়া নাছিল সেই ধনখিনি ধন উভতাই নিদিয়াৰ বাবে অংকুৰক অপহৰণ কৰা হৈছিল আৰক্ষীৰ আগত প্ৰবাল কলিতাই এই স্বীকাৰোক্তি আগবঢ়াইছে এই ঘটনাক লৈ যেহেতু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে প্ৰথমে এই ঘটনাক লৈ আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল যেতিয়া অংকুৰ চুৰানা নামৰ যুৱকজনৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীৰ তদন্তত বিভিন্ন প্ৰান্তত অভিযান চলোৱাৰ অন্তত অৱশেষত আমচিঙৰ PK ৰিজৰ্টত যে এইগৰাকী অংকুৰ চুৰানাক ৰখা হৈছিল সেয়া পোহৰলৈ আহিল কাৰণ আৰক্ষীৰ অভিযানৰ খবৰ পাই প্ৰবাল কলিতা আৰু তেওঁৰ যিসকল লগৰ আছে তেওঁলোকে
অংকুৰ চোৰানাক বান্ধি সেই ৰিজৰ্টৰ পৰা কিছু দূৰত এৰি দিছিল আৰু তাৰ পাছতেই অংকুৰ চোৰানাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দিলে যে প্ৰবাল কলিতা আৰু তেওঁৰ একাংশ বন্ধুৱে এই কাণ্ড সংঘটিত কৰিলে লগে লগেই আৰক্ষীয়ে আন কেইজনক যদিও কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল কিন্তু প্ৰবাল কলিতা পলাতক অৱস্থাত আছিল অৱশেষত কালি প্ৰবাল কলিতাই নিজে আত্মসমৰ্পণ কৰিবলৈ আগবাঢ়ি আহিল আত্মসমৰ্পণৰ পূৰ্বে তেওঁ এটা ভিডিঅ' প্ৰস্তুত কৰিলে যিটো ভিডিঅ' আমি কালি সম্প্ৰচাৰ কৰিছোঁ আজি পুৱাৰ ভাগতো সম্প্ৰচাৰ কৰিছিলোঁ তাত তেওঁ কৈছে যে মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল অংকুৰ চোৰানাৰ পৰা প্ৰবাল কলিতাৰ ওপৰত অংকুৰ চোৰানাই মানসিক হাৰাশাস্তি দি আছিল কি সেই মানসিক হাৰাশাস্তি কালি তেওঁ উল্লেখ কৰা নাছিল কিন্তু আজি আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিছে যে অংকুৰ চোৰানাই প্ৰবাল কলিতাৰ পৰা বৃহৎ পৰিমাণৰ ধন ধাৰে লৈছিল আৰু সেই ধনবোৰ ঘূৰাই দিয়া নাছিল প্ৰবাল কলিতাক যাৰ বাবে প্ৰবাল কলিতাৰ আৰ্থিক দিশত বহু নাটনিৰ সৃষ্টি হৈছিল তেওঁ ঘৰতো তাৰ প্ৰভাৱ পৰিছিল পৰিয়ালত প্ৰভাৱ পৰিছিল সেয়েহে উপায়ন্তৰ হৈ অংকুৰ চোৰানাক তেওঁ নিজৰ ৰিজৰ্টত ৰাখিছিল বা নিজৰ জিম্মাত ৰাখিছিল যাতে অংকুৰ চোৰানাৰ পৰা সেই ধনখিনি উলিয়াব পৰা যায় সেইবাবেই এই সমগ্ৰ ঘটনাৰ সূত্ৰপাত হ'ল বুলি প্ৰবাল কলিতাই আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি প্ৰদান কৰিছে এই অনুবাদ অধিক জনাবলৈ আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকা বৰ্তমান লাইভত আছে ভাস্কৰ এয়া হৈছে প্ৰবাল কলিতাৰ স্বীকাৰোক্তি মানসিক হাৰাশাস্তিৰ কথা তেওঁ কৈছিলে আৰু সেই মানসিক হাৰাশাস্তি হৈছিল কেৱল টকাৰ বাবে অংকুৰ চোৰানাই বৃহৎ পৰিমাণৰ ধন ধাৰে লৈছিল আৰু সেই ধন উভতাই দিয়া নাছিল প্ৰবাল কলিতাক প্ৰাঞ্জল আচলতে যোৱাকালি নিশা আজি প্ৰবাল কলিতাই আত্মসমৰ্পণ কৰিছিল আৰু আত্মসমৰ্পণ কৰাৰ পূৰ্বেই এটা ভিডিঅ' তেওঁ ৰাইজ আৰু সংবাদ মাধ্যমৰ উদ্দেশ্যে এটা ভিডিঅ' তেওঁ আপলোড দিছিল আৰু সেই ভিডিঅ'টোত তেওঁ এটা কথা কৈছিলে যে তেওঁক মানসিক হাৰাশাস্তি কৰিছিলে অংকুৰ চোৰানাই আৰু সেই মানসিক হাৰাশাস্তি আচলতে কি আছিল সেয়া আৰক্ষীক ক'ব আৰু আমাৰ যি শেহতীয়া আমাৰ হাতত যি তথ্য আহি পৰিছে সেই তথ্য মতে অংকুৰ চোৰানাই প্ৰবাল কলিতাক দিব লগা আছিল এক বৃহৎ পৰিমাণৰ ধন অৰ্থাৎ প্ৰবাল কলিতাই অংকুৰ চোৰানাৰ পৰা বৃহৎ পৰিমাণৰ ধন পাব লগা আছিল অকল প্ৰবাল কলিতাই নহয় প্ৰবাল কলিতাৰ দুই বন্ধুৱেও অংকুৰ চোৰানাৰ পৰা এক বৃহৎ পৰিমাণৰ ধন পাব লগা আছিল যাৰ বাবে এই ঘটনা হোৱা বুলি তেওঁলোকে ক'ব খুজিছে কিন্তু সেয়া অপহৰণ নে আন কিবা আছিল সেয়া কেতিয়াও ৰাজহুৱা হোৱা নাই বা স্পষ্ট হোৱা নাই কাৰণ আমি ভিতৰৰ তথ্য মতে পাইছোঁ কাৰণ আৰক্ষীয়ে এতিয়াও সংবাদ মাধ্যমত এই তথ্য সদৰি কৰা নাই কিন্তু শেহতীয়া আপডেট বুলি ক'বলৈ হ'লে এটাই দিব পাৰিম আমি যে অংকুৰ চোৰানাই বৃহৎ পৰিমাণৰ ধন দিব লগা আছিল প্ৰবাল কলিতাক আৰু যাৰ বাবে প্ৰবাল কলিতাই যথেষ্ট মানসিক হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল এই অংকুৰ চোৰানাৰ পৰা কাৰণ সকলোৱে ভাবি আছিল যে অংকুৰ চোৰানাই মানসিক হাৰাশাস্তি কৰা বুলি যি ধৰণৰ মন্তব্য আছিল প্ৰবাল কলিতাই সেয়া আচলতে কেনেকুৱা আছিল এয়া আছিল যে তেওঁ ধন পাইছিল বৃহৎ পৰিমাণৰ ধন পাব লগা আছিল কিন্তু সেই ধন ঘূৰাই দিয়া নাছিল দীৰ্ঘদিনীয়া দিন দিম বুলি আচলতে চুচৰা আছিল আৰু অকল প্ৰবাল কলিতাই নহয় প্ৰবাল কলিতাৰ দুই বন্ধু যি দুই বন্ধু এতিয়া পলাতক হৈ আছে সেই দুই বন্ধুৱেও আচলতে পাব লগা আছিল বৃহৎ পৰিমাণৰ ধন আৰু যি ধন ঘূৰাই দিয়া নাছিল অংকুৰ চোৰানাই যাৰ বাবে সেইদিনাখন অংকুৰ চোৰানাক মাতি লৈ গৈছিল প্ৰবাল কলিতাই আৰু মাতি নি সেই যি তেওঁৰ যিখন PK ৰিজৰ্ট যিখন আছে তাত তেওঁলোকে মাতি তাত এটা পাৰ্টিৰ আয়োজন কৰিছিল সেই পাৰ্টিত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ পাছৰ কাহিনীখিনি আচলতে কি আছিলে সেয়া এতিয়াও স্পষ্টভাৱে ক'ব পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে অপহৰণৰ যি ধৰণৰ ঘটনা কোৱা আছিল কিন্তু সেই অপহৰণ আচলতে সঁচা বা কি এতিয়া আমি ক'ব নাযাওঁ কিন্তু সেই অপহৰণৰ গোটেই অপহৰণ কাণ্ডটো কিন্তু এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে কাৰণ এক কথাত আপুনি স্পষ্টভাৱে ক'ব নোৱাৰিব যে সেয়া আচলতে অপহৰণ কাণ্ড আছিলে কাৰণ অপহৰণ কাণ্ডক লৈ বৃহৎ প্ৰশ্নবোধক এই মুহূৰ্তত আহি পৰিছে কাৰণ এতিয়াও মই পুনৰ পৰা কৈছোঁ এতিয়াও মই যি স্থানত আছোঁ DCP ৱেষ্টৰ কাৰ্যালয়ত আছোঁ আৰু DCP ৱেষ্টৰ কাৰ্যালয়ত এই মুহূৰ্ততো প্ৰবাল কলিতাক ৰখোৱা হৈছে কিছু সময়ৰ পাছতে ভৰলুমুখ আৰক্ষী থানা আহি ইয়াত উপস্থিত হ'ব আৰু ভৰলুমুখ আৰক্ষী থানাৰ দলে প্ৰবাল কলিতাক তেওঁক আদালতত হাজিৰ কৰি পুনৰবাৰ নিজৰ জিম্মাত ল'ব আৰু পুনৰ গোটেই সামগ্ৰিক বিষয়টোক লৈ গোটেই বিষয়টোক লৈ তেওঁক সোধপোছ অব্যাহত ৰাখিব ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি তথ্যৰ বাবে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পাবি